নমস্কাৰ আপোনালোকে চাই আছে স্কাই নিউজ অসম মই বেদব্ৰত বৰা আপোনালোক সকলোকে স্বাগতম জনাইছো শেহতীয়াকৈ কেতবোৰ ৰাজনৈতিক খবৰ দিব বিচাৰিছো আৰু ৰাজনৈতিক খবৰ মানেই এতিয়া গৰম খবৰটো হ'ল কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব লাভ কৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যি ৪৭টা সমষ্টিত ভোট গ্ৰহণ হ'ব সেই ভোট গ্ৰহণত কোনে কোন সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব সেই লৈ হৈছে আজি দিনটো আটাইতকৈ খৰব খবৰ ইতিমধ্যে কংগ্ৰেছৰ এখন বৈঠক শেষ হৈছে আৰু কংগ্ৰেছৰ বৈঠকত প্ৰায় ১২৬টা সমষ্টিৰ বাবে যি তালিকা আছিল সেই তালিকাসমূহ স্ক্ৰিনিং কৰিছে কংগ্ৰেছৰ কেইবাজন জ্যেষ্ঠ নেতা উপস্থিত আছিল আৰু গুৱাহাটীত হোটেল ৰিজৰ্টত যিখন খানাপাৰাত যিখন সভা অনুষ্ঠিত হৈছিল সেই সভাত ইতিমধ্যে এখন তালিকা চূড়ান্ত কৰা হৈছে আৰু ১২টা সমষ্টিত কংগ্ৰেছৰ ১২টা সমষ্টিত এজনীয়া তালিকা আহিছিলে বাকী সমষ্টিসমূহৰ চূড়ান্ত হোৱা নাই যদিও ইতিমধ্যে মহাজোঁটত লৈ পেলাই অজিত ভূঞাও আছিলে আৰু মহাজোঁটত লৈ পেলাই কোন কংগ্ৰেছে অন্য দলক কোন সমষ্টি এৰি দিব সেই লৈ প্ৰায় চূড়ান্ত হৈছে তালিকা আৰু হয়তো কাইলৈ তালিকাখন ৰাজহুৱা কৰা হ'ব ইফালে বিজেপি আৰু অগপয়ো দিল্লীত আলোচনাত মিলিত হৈছে আৰু শেষ মোহৰ লগাবৰ কাৰণে বাকী আছে যদিও তালিকা প্ৰায় চূড়ান্ত হৈছে আমি যি তথ্য লাভ কৰিছোঁ সেই তথ্য অনুযায়ী বিজেপি আৰু এজিপিয়ে একেলগে লখিমপুৰ নাওবৈচা আৰু বহমপুৰ তিনিটা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব লখিমপুৰ নাওবৈচা আৰু বহমপুৰ এই তিনিটা সমষ্টিত বিজেপি আৰু এজিপি অৰ্থাৎ অগপ আৰু ভাৰতীয় জনতা পাৰ্টীৰ দুইটা দলৰ প্ৰাৰ্থিত্ব থাকিব আৰু দুইটা দলৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ব সেই সূত্ৰে বহমপুৰত অগপৰ যদি প্ৰফুল্ল কুমাৰ মহন্তৰ ঘনিষ্ঠ কোনো লোক যদি প্ৰাৰ্থী হয় তেতিয়াহ'লে বিজেপিৰ পৰা হয়তো জিতু গোস্বামী প্ৰাৰ্থিত্ব হ'ব বহমপুৰত ঠিক লখিমপুৰত উৎপল দত্ত আছে অগপৰ আৰু লখিমপুৰত বিজেপিও প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে একেদৰে নাওবৈচাতো দুইটা দলৰে বন্ধুত্বমূলক প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে ইফালে তিয়ক সমষ্টি অগপক এৰি দিছে যদিও তিয়ক সমষ্টিত নতুন প্ৰাৰ্থীৰ সন্ধান কৰা হৈছে আৰু সম্ভৱতঃ শ্যাম কানু মহন্ত আমি জানো শ্যাম কানু মহন্ত তেওঁ প্ৰাৰ্থিত্ব হ'ব পাৰে আৰু শেহতীয়াকৈ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে তেওঁ তিয়ক সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ইফালে দেৰগাঁও সমষ্টিত ভৱেন ভৰালীক প্ৰাৰ্থিত্ব দিয়া হ'বনে নহ'ব সেই লৈ কিছু চৰ্চা চলি আছিলে আৰু ভৱেন ভৰালীৰ প্ৰাৰ্থিত্ব নাপাব বুলি বহু ধৰণৰ প্ৰচাৰ চলিছে কিন্তু শেহতীয়াভাৱে দেৰগাঁও সমষ্টিত অগপৰ প্ৰাৰ্থী ভৱেন ভৰালী প্ৰাৰ্থিত্ব লাভ কৰিব বুলি গম পোৱা গৈছে ইফালে অসম গণ পৰিষদৰ লগতে বিজেপিৰ এখন তালিকা আমাৰ হাতলৈ শেহতীয়াভাৱে আহিছে এই তালিকা অনুসৰি নাহৰকটীয়াত তৰংগ গগৈক প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে একেদৰে বিজেপিৰ নতুন মুখৰ কিছু সন্ধান আমি দেখিবলৈ পাইছোঁ ময়ূৰ বুঢ়াগোহাঁই তেওঁ নাজিৰা সমষ্টিৰ বাবে তেওঁৰ নাম চূড়ান্ত হোৱা বুলি জানিব পৰা গৈছে লক্ষ্য কোঁৱৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তেওঁ লক্ষ্য কোঁৱৰ মাঘেৰিটা সমষ্টিত লক্ষ্য কৰি প্ৰাৰ্থিত্ব লাভ কৰিব বুলি জানিব পৰা গৈছে কিশোৰ উপাধ্যায়ে বৰচলা সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব বুলি জানিব পৰা গৈছে গোবিন শইকীয়া তেওঁ নাওবৈচা সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি জানিব পৰা গৈছে ঠিক একেদৰে পুলক গোহাঁই তেওঁ ডুমডুমা অথবা তিনিচুকীয়া যিকোনো এটা সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে বুলি জানিব পৰা গৈছে মৰাণত বিজেপি দলৰ পৰা সুভাষ দত্তই প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে ঠিক একেদৰে ৰঙাপাৰাত দিগন্ত ঘাটৰৰ নাম শেহতীয়াকৈ চৰ্চাত আহিছে আৰু সৰুপথাৰ সমষ্টিত বিশ্বজিৎ ফুকনৰ নামো শেহতীয়াকৈ চৰ্চালৈ আহিছে তিতাবৰত কৃষ্ণমণি চুতীয়া আৰু মৰিয়নীত হয়তো ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছা প্ৰাৰ্থী হ'ব পাৰে ঠিক একেলগে শিৱসাগৰত তপন কুমাৰ গগৈ নাম পুনৰ চৰ্চালৈ আহিছে তপন কুমাৰ গগৈয়ে আমি জানো সোণাৰীৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰি তেওঁ মন্ত্ৰী হৈছিলে তাৰপিছত তেওঁ সাংসদ হিচাপে হয় পুনৰ তপন গগৈ শিৱসাগৰত প্ৰাৰ্থিত্ব লাভ কৰা বা তেখেতক প্ৰাৰ্থিত্ব দিয়াৰ চিন্তা চৰ্চা চলিছে বুলি গম পোৱা গৈছে আমি পূৰ্বতে কৈছোঁৱেই যে অগপৰ প্ৰাৰ্থী হিচাপে শ্যাম কানু মহন্ত আমি জানো ভাস্কৰজ্যোতি মহন্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কনিষ্ঠ ভাতৃ শ্যাম কানু মহন্ত তিয়ক সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে ঠিক অগপৰ বিজেপিৰ প্ৰাৰ্থী দুইটা সমষ্টিতে অগপৰ বিজেপি থাকিব বহমপুৰত প্ৰফুল্ল কুমাৰ মহন্ত যথেষ্ট অসুস্থ প্ৰফুল্ল কুমাৰ মহন্তই হয়তো নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব সেইবাবে প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী মহন্ত অথবা পুত্ৰই প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে কিন্তু বহমপুৰ সমষ্টিত অসম গণ পৰিষদে প্ৰাৰ্থিত্ব লাভ কৰিলেও বিজেপিয়ে বন্ধুত্বসুলভ প্ৰাৰ্থিত্ব আগবঢ়াব আৰু বিজেপিৰ তৰফৰ পৰা জিতু গোস্বামীৰ নাম চৰ্চিত হৈছে আৰু এক প্ৰকাৰ চূড়ান্ত বুলি জানিব পৰা গৈছে ঠিক একেদৰে লখিমপুৰ নাওবৈচাত অগপৰ বন্ধুত্বপূৰ্ণ প্ৰাৰ্থিত্ব আগবঢ়াব আৰু নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈ নাম প্ৰায় চূড়ান্ত হৈছে আমি আপোনালোকক জনাই আছোঁ শেহতীয়া তথ্য আৰু ঠিক কংগ্ৰেছৰ এখন তালিকা আমাৰ হাতলৈ শেহতীয়াভাৱে আহিছে কংগ্ৰেছৰ মহাজোঁটৰ লগত কংগ্ৰেছৰ যি আজি বৈঠক অনুষ্ঠিত হৈছে সেই বৈঠকত
প্ৰায় চূড়ান্ত হৈছে এখন তালিকা। কিছু সময়ৰ পিছত আমি সেই তালিকাখন আপোনালোকৰ ওচৰত আগবঢ়াই দিম। কিন্তু এতিয়া অগপৰ বিজেপিৰ যিখন তালিকা আমাৰ হাতত পৰিছে বা চূড়ান্ত হোৱা বুলি দিল্লীৰ পৰা আমি যিখন তালিকা গম পাইছোঁ, সেই তালিকাত বিজেপিৰ কেইবাজন নতুন মুখ আহিছে। আৰু লক্ষণীয় কথাটো হ'ল তিনিটা সমষ্টিত বন্ধুত্বমূলক অগপৰ বিজেপি দুয়োটা দলৰে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি আমি গম পাইছোঁ। সেইকেইটা সমষ্টি হ'ল লখিমপুৰ, নাওবৈচা আৰু বহমপুৰ। লখিমপুৰ, নাওবৈচা আৰু বহমপুৰ এই তিনিটা সমষ্টিত অগপ আৰু বিজেপি দলে বন্ধুত্বমূলকভাৱে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি আমি গম পাইছোঁ। আৰু বিজেপিৰ তৰফৰ পৰা নতুন মুখৰ কিছু সন্ধান হৈছে, সেই কথা আমি আপোনালোকক জনাইছোঁ। শিৱসাগৰৰ তপন কুমাৰ গগৈয়ে পুনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। একেদৰে সাংসদ কামাখ্যা তাছা মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী আছে কংগ্ৰেছৰ, আৰু তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব ৰূপজ্যোতি কুৰ্মীৰ লগত। ঠিক তেনেকৈ তিতাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰতিনিধিত্ব কৰা সমষ্টিত তিতাবৰত কৃষ্ণমণি চুতীয়া, আমি জানো গায়ক কৃষ্ণমণি চুতীয়াই তিতাবৰৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে। সৰুপথাৰ সমষ্টি কংগ্ৰেছৰ দখলত আছে, আৰু সৰুপথাৰ সমষ্টিৰ পৰা কেইবাজনো প্ৰাৰ্থিত্ব বিচাৰিছিলে। জীৱন চুতীয়াই অন্যতম দাবীদাৰ আছিলে। ঠিক তেনেকৈ অমীয় কুমাৰ বৰা দাবীদাৰ আছিলে। কিন্তু সৰুপথাৰ সমষ্টিত বিশ্বজিৎ ফুকনৰ নাম শেহতীয়াভাৱে চৰ্চালৈ আহিছে। ঠিক একেদৰে দিগন্ত ঘাটোৱাৰৰ নাম ৰাঙাপাৰা সমষ্টিত চৰ্চালৈ আহিছে। তাত মৃণাল শইকীয়াই প্ৰাৰ্থিত্ব বিচাৰিছিলে। ঠিক একেদৰে মৰাণ সমষ্টিৰ পৰা সুভাষ দত্তৰ নাম চৰ্চালৈ আহিছে। আৰু ডুমডুমা অথবা তিনিচুকীয়া যিকোনো এটা সমষ্টিত পুলক গোহাঁই প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে। আৰু নাওবৈচা সমষ্টিত আমি কৈছোঁৱেই যে যুটীয়াভাৱে অগপ বিজেপিয়ে দুইজনে প্ৰাৰ্থিত্ব দিব। গোবিন শইকীয়াৰ নাম চৰ্চালৈ আহিছে। আৰু বৰচলা সমষ্টিৰ বৰ্তমানৰ বিজেপিৰ বিধায়ক আছে যদিও তাতে প্ৰাৰ্থিত্ব সলনি কৰি কিশোৰ উপাধ্যায়, শেহতীয়াভাৱে কিশোৰ উপাধ্যায়ৰ নাম আহিছে। আৰু মাৰ্ঘেৰিটা সমষ্টিত বিজেপিৰ যি ভাস্কৰ শৰ্মা বিতৰ্কিত ভাস্কৰ শৰ্মাই প্ৰাৰ্থিত্ব লাভ নকৰি তাতে লক্ষ্য কোঁৱৰৰ নাম চৰ্চালৈ আহিছে। আমি সকলোৱে জানো লক্ষ্য কোঁৱৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত। আৰু নাজিৰা সমষ্টিত ময়ূৰ বুঢ়াগোহাঁইৰ নাম চৰ্চালৈ আহিছে। এই বিজেপিৰ আমি নতুন মুখৰ সন্ধানখিনি আপোনালোকক জনালোঁ। কংগ্ৰেছৰ এখন তালিকা, কংগ্ৰেছ আৰু মহাজোঁটৰ এখন তালিকা ইতিমধ্যে আমাৰ মাজলৈ আহিছে। তেওঁলোকৰ গুৱাহাটীত খানাপাৰাত এখন ৰিজৰ্টত কংগ্ৰেছ আৰু মহাজোঁটৰ তেওঁলোকৰ জিতেন সিং আছিলে, অজিত কুমাৰ ভূঞা, ৰিপুণ বৰাকে ধৰি এখন তাতে আজি বৈঠক অনুষ্ঠিত হয়। আৰু সেই বৈঠকখনতে তালিকা চূড়ান্ত হয়। সেই তালিকা কিছু সময়ৰ পিছত আমি আপোনালোকলৈ আগবঢ়াম। কিন্তু তাতে প্ৰথম পৰ্যায়ৰ যি 47টা সমষ্টি হ'ব, সেই 47টা সমষ্টিটো কংগ্ৰেছৰ তালিকা প্ৰায় চূড়ান্ত হিচাপে আমি যদি কওঁ, চামগুৰিত ৰকিবুল হুছেইন চূড়ান্ত হৈছে তেওঁৰ নাম ইতিমধ্যে। ঠিক একেদৰে সেই তালিকাখনৰ কিছু এতিয়ালৈকে কংগ্ৰেছ দলৰ তৰফৰ পৰা তালিকাখন সম্পূৰ্ণ চূড়ান্ত বুলি জানিবলৈ দিয়া হোৱা নাই। আমি কিছু সময়ৰ পিছত আপোনালোকক সেই তালিকাখন আগবঢ়াম। কিন্তু ইতিমধ্যে আমি আপোনালোকক এটা কথা জনাইছোঁ যে টিয়ক সমষ্টিটোত শ্যামকানু মহন্তই অগপ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈৰ নাম চূড়ান্ত হৈছে। দেৰগাঁৱত অগপৰ ভৱেন ভৰালীৰ নাম চূড়ান্ত হৈছে। লখিমপুৰ, নাওবৈচা অগপই বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু বহমপুৰ সমষ্টিত বিজেপিয়ে হয়তো জিতু গোস্বামী প্ৰাৰ্থিত্ব আগবঢ়াব। জিতু গোস্বামী ইয়াৰ পূৰ্বে চামগুৰি সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই পেলাই তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। ৰকিবুল হুছেইনৰ লগত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। আৰু বহমপুৰ সমষ্টিত এবাৰ জিতু গোস্বামীয়ে প্ৰাৰ্থিত্ব লাভ কৰিব। কিন্তু প্ৰফুল্ল কুমাৰ মহন্ত যিহেতু অসুস্থ, তেওঁ গুৰুতৰভাৱে অসুস্থ, তেওঁ দিল্লীত তেওঁ চিকিৎসাধীন হৈ আছে। গতিকে বহমপুৰ সমষ্টিত বন্ধুত্বমূলক প্ৰাৰ্থিত্ব আগবঢ়াব। আৰু তাতেই প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্ত অথবা তেওঁৰ পুত্ৰই প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে। ঠিক তেনেকৈ শিৱসাগৰত সাংসদ তপন কুমাৰ গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে। একেদৰে সাংসদ কামাখ্যা তাছাই মৰিয়নি, কৃষ্ণমণি চুতীয়া তিতাবৰ, বিশ্বজিৎ ফুকন সৰুপথাৰ, দিগন্ত ঘাটোৱাৰ ৰাঙাপাৰা, সুভাষ দত্ত মৰাণ, পুলক গোহাঁই ডুমডুমা অথবা তিনিচুকীয়া, গোবিন শইকীয়া নাওবৈচা, কিশোৰ উপাধ্যায় বৰচলা, লক্ষ্য কোঁৱৰ মাৰ্ঘেৰিটা, ময়ূৰ বুঢ়াগোহাঁই নাজিৰাত প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰায় নিশ্চিত। আৰু একেদৰে কংগ্ৰেছৰ এখন তালিকা আমাৰ হাতলৈ আহিছে। হাওৰা সমষ্টিত কংগ্ৰেছৰ তালিকাখন চূড়ান্ত তালিকা এখন আমাৰ হাতলৈ আহিছে। সেই তালিকা আমি আপোনালোকক কিছু সময়ৰ পিছতে আমি তালিকাখন পাঠ কৰিম। কিন্তু অগপৰ বিজেপিৰ আজি দিল্লীত যি বৈঠক অনুষ্ঠিত হৈ আছে, সেই বৈঠকৰ তালিকা প্ৰায় চূড়ান্ত হৈছে। আৰু কিছু সময়ৰ পিছতেই আমি আপোনালোকক কংগ্ৰেছৰ তালিকাখন, কংগ্ৰেছ আৰু মহাজোঁটৰ যি তালিকা, সেই তালিকাখন চূড়ান্ত হৈছে, সেই তালিকাখন আমি আপোনালোকলৈ আগবঢ়াম। ধন্যবাদ।
আমি এখন তালিকা পুনৰ পাইছোঁ। সেই তালিকাখন আমি আপোনালোকক চূড়ান্ত তালিকা বুলি ক'ব পৰা হৈছোঁ, কিন্তু এতিয়ালৈকে সেই তালিকা ৰাজহুৱা কৰা হোৱা নাই। ঢেকীয়াজুলি সমষ্টিত বিজেপিৰ অশোক সিংঘলে টিকেট পোৱাটো নিশ্চিত হৈছে। ঠিক বৰচলা সমষ্টিত আমি আপোনালোকক পূৰ্বতে কৈছিলোঁ যে বৰচলা সমষ্টিত নতুন এটা নাম আহিছে আৰু বৰচলা সমষ্টিত বিজেপিৰ তৰফৰ পৰা কিশোৰ উপাধ্যায়ৰ নাম চূড়ান্ত হৈছে। তেজপুৰ সমষ্টিত ইতিমধ্যে নাম চূড়ান্ত হোৱা নাই। ৰাঙাপাৰা সমষ্টিত আমি আপোনালোকক জনাইছোঁ, ৰাঙাপাৰা সমষ্টিত ঠিক দেৰগাঁও সমষ্টিত অগপৰ ভৱেন ভৰালীয়ে প্ৰাৰ্থিত্ব লাভ কৰাটো চূড়ান্ত হৈছে। চতিয়া সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকাৰ নাম চূড়ান্ত হোৱা বুলি জানিব পৰা গৈছে। বিহালী সমষ্টিত বিজেপিৰ ৰঞ্জিত দত্তৰ নাম চূড়ান্ত হোৱা বুলি জানিব পৰা গৈছে। ঠিক তেনেকৈ নতুন মুখৰ কেতবোৰ বিজেপিয়ে নতুন মুখৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে। আমি আপোনালোকক জনাই আছোঁ, তপন কুমাৰ গগৈয়ে পুনৰ নিৰ্বাচনত অৱতীৰ্ণ বা ভোট যুদ্ধত অৱতীৰ্ণ হ'ব পাৰে শিৱসাগৰ সমষ্টিৰ পৰা। তিয়কত অগপৰ শ্যাম কানু মহন্ত। হাওৰা সমষ্টিত কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁই প্ৰাৰ্থিত্ব লাভ কৰাটো কংগ্ৰেছৰ এখন তালিকা শেহতীয়াকৈ আমাৰ হাতলৈ আহিছে। তাত চূড়ান্ত হৈছে। নাজিৰাত দেৱব্ৰত শইকীয়া চূড়ান্ত হৈছে তালিকা নাজিৰাৰ পৰা। আৰু মৰিয়নীত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ প্ৰাৰ্থিত্ব লাভ কৰাটো চূড়ান্ত হৈছে। আমি চূড়ান্ত তালিকা কিছু সময়ৰ পিছতে আপোনালোকক আগবঢ়াম। নতুন দিল্লীত ইতিমধ্যে অগপৰ বিজেপিৰ মাজত চূড়ান্ত তালিকা প্ৰস্তুত হৈছে, সম্পূৰ্ণ হৈছে। কিছু সময়ৰ পিছত হয়তো সেই তালিকা ৰাজহুৱা হ'ব। ঠিক একেদৰে কংগ্ৰেছৰ মিত্ৰজোঁটৰ বা মহাজোঁটৰ যি তালিকা AYDFৰ লগত লগ লাগি যি মহাজোঁট কৰিবলৈ বিচাৰিছে, সেই মহাজোঁটৰ তালিকা ইতিমধ্যে চূড়ান্ত হৈছে। ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, ধিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাট, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও, লাহৰীঘাট, মাজুলী, তিতাবৰ, মৰিয়নী, তিয়ক, আমগুৰি, নাজিৰা, মাহমৰা, সোণাৰী, থাওৰা, শিৱসাগৰ, বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ, ঢকুৱাখানা, ধেমাজি আজি সমষ্টিৰ লগতে ঠিক মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখং, নাহৰকটীয়া, চবুৱা, তিনিচুকীয়া, ডিগবৈ, মাঘেৰিটা, ডুমডুমা আৰু শদিয়া এই সমষ্টিকেইটাৰ তালিকা ইতিমধ্যে মহাজোঁট আৰু অগপৰ বিজেপিৰ মিত্ৰজোঁটে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে। কিছু সময়ৰ পিছতে সেই তালিকা আমি আপোনালোকক জনাম, কিন্তু বিজেপিৰ নতুন মুখৰ তালিকাখিনি আমি আপোনালোকক ইতিমধ্যে জনালোঁ। আৰু কিছু সময়ৰ পিছতে আমি পুনৰ লাইভত আপোনালোকক এই গোটেই সম্পূৰ্ণ তালিকাখন আমি প্ৰকাশ কৰিবলৈ সক্ষম হ'ম।